স্যার আপনার বাবা ছিল নাকি? চুপ নেমরা সং নমস্কার। আচ্ছা মই দুটামান কথা কওঁ আমি এই আমগুরির মানুষটা রবিয়েছে তার মধ্যে আমি বেশি কথা বলবো না আমি দুই একটা কথা বলবো তার পিছত আমি যাব কিসে কি কথা বা? আমি এবার ইলেকশনের মধ্যে উঠবো আমাকে এবার ভোটটা নিশ্চিন্ত মানে দিব আপনি চিন্তা আমি এবারে কুকরিগনা সবে ঢুকছিলাম এবং স্যার মস্ত ওরাম বেশি চলো তো কলমা। তোমরা লগত তো আর যে কেমন হবো দাও আর আপনি কি ভাবা হচ্ছেন আমার প্রার্থীর নাম মরবে যাব আচ্ছা আমি এবারে উচ্চ জাতে জিকিয়ে চিন্তাই নাই তেনে হলে আপনি জয়যুক্ত হইবে একেবারে। তার পিছত মই জয়যুক্ত হলে কি কৰিম জানেনে মোৰ ফাৰ্ষ্টতে কামটো চাম তাৰ পিছত আপোনালোকক দিয়াৰ কথা আহিব ঠিক আছে এতিয়া মই আহো তই কে জনাই এই যো যো কোনি আমার গাঁও কোনি অতি গাভৰু ছোৱালীৰে ভৰা লালগে ইংৰাজীকে পঢ়ো ৰ এ ফৰ আপেল বি ফৰ বৰা আপেল সি ফৰ ছটা আপেল ডি ফৰ জিত আপেল জি ফৰ গেলা আপেল ঐ ঐ কোনাও গীতা ইয়াত কি হাগিব আহিছে নিজৰে হাগা লাগছে ঘৰকা কি কৈছে এইবিলাক কাক উঠাই নিব বুলি কৈছে মাৰিব নেকি হেই নামারে। অ বীৰেন আমি কোন তত মঙ্গলবাৰে আমি কাকো ভিক্ষা নিদিওঁ নহয় আমি ভোট খুজিবহে আহিছো এই মই এইবিলাক মই ভোটৰ খেতি নকৰো নহয় মই লাও কোমোৰাৰ খেতি কৰো এ নহয় ইলেকশন যে ইলেকশন। অ কিহত উঠিছা উঠাটোতো মই বাছতো উঠিছো ৰেলতো উঠিছো আৰু এলোপ্লেনতো উঠিছো আৰু ৰাতি ৰাতি চোৰ কৰিব গৈ তামোল গছতো উঠিছো কি তই মানে চোৰ চোৰে ইলেকশ্যন খেলে এই সাইড বিজনেস একটু সবকে সাইড বিজনেস তো লাগে নহয়। অ লাগে লাগে পিছে কুক কুক গেলা অ বৰ্তমানতো মই লেট্ৰিনতো গৈছো জেলতো গৈছো আৰু বাথৰুমতো গৈছো পিছে কিহৰ ছবিত উঠিছা মই জেঠিৰ ছবিত উঠিছো পিছে জেঠিৰ ছবিত কিয় উঠিলা মানে জেঠিৰ পামচাৰ নহয় আৰু পেট্ৰল ভৰাব নালাগে আৰু য'তে ত'তে এক্সিডেণ্ট নহয় বাৰু মই ভোটটো দিম তাৰ আগতে মোক তিনিটা প্ৰশ্নৰ উত্তৰ দিব লাগিব হ'ব হ'ব ৰাৱণে সীতাক কিয় হৰণ কৰিছিল তাৰ মানে কথাটো হ'ল ৰাৱণে যুগ বিয়োগ পূৰণ নাজানিছিল সেইকাৰণে সীতাক হৰণে কৰিছিল বাৰু অসমৰ প্ৰধানমন্ত্ৰী কোন হিমন্ত মামা আৰু বাৰু তোমালোকে অলপ ৰবা মই কিবা এটা লৈ আহো ৰ চন্দু ওই পলা ওই পলা। চালা ৰাৱণে কি যুগ বিয়োগ নাজানে অসমত কি প্ৰধানমন্ত্ৰী থাকে নেকি মোক কি শুকান গু বুলি ভাবিছ নেকি হা হয় আপোনালোকে দেখিবলৈ পাইছে মোৰ লগত আছে দুজন প্ৰাৰ্থী আৰু মই এই প্ৰাৰ্থী দুজনৰ পোনপটীয়াভাৱে কথা পাতিবলৈ চেষ্টা কৰিম তো মোৰ লগত আছে প্ৰাৰ্থী দুজন তো গোটেইকেইজনে কিবা কথাত বিজি আছে তো মই পোনপটীয়াকৈ তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকক আমি বাদ দিয়া লাগে তো আপুনি কি ক'ব সিহঁতে গোটেইকেইখন এখন দিব বুলি কৈছে আপোনাৰ অনুভৱটো কি এই বাদ দিয়া সিহঁতক প্ৰেম আৰু নাচিব দিয়া হয় তেওঁলোকে কৈছে যে তেওঁলোকে গোটেইকেইখন এখন দিব সেইবিলাক পাগল নেকি সিহঁতে ক'লেই হ'ব ঐ কি কৈছে কি কৈছে দাদা